Hello viewers, আজি মোৰ ভিডিঅ'টো হ'ল বেঞ্চাৰ প্ৰাইভেট গভৰ্ণমেণ্ট এলপি স্কুল কেতিয়া ওপেন হ'ব সেই সন্দৰ্ভত মই ভিডিঅ'টো বনাই আছোঁ। শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাখিনি মই আপোনালোকক দেখাব বিচাৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক শেয়ার আর সাবস্ক্রাইব করে রাখক। আহক আপোনালোকে দেখক শিক্ষামন্ত্রীর ঘোষণাখিনি। হার্ড স্টেজ কিন্তু তাৰ ভিতৰত অক্সফোৰ্ডৰ ভেকচিনটোৱে আগত আছে। সো মই চৰকাৰী স্কুলত অনলাইন খুব কম চলি আছিল, এতিয়া বন্ধ হৈ যাব। প্ৰাইভেটত ডেফিনেটলি তেওঁলোকে অনলাইন বা অফলাইন আমি মুকলি কৰি দিছোঁ যে এতিয়া আপোনালোকে স্কুল খুলিব পাৰে, কিন্তু কোনোবাই যদি সাৱধানতাবশতঃ স্কুল নুখুলি অনলাইন কৰি থাকে তো আমাৰ ক'বলগীয়া নাই। দিছ ইজ এ ডিচিশ্যন টু বি টেকেন বিটুইন দ্য গাৰ্জিয়ান এণ্ড দ্য স্কুল। এলিমেণ্টাৰী সেইকাৰণে আমি ডিটেইল SOPৰ কথা কৈছোঁ। যেতিয়া এলিমেণ্টাৰী স্কুল খুলিব তাৰ আগতে শিক্ষকখিনিক আমি ডেফিনেটলি টেষ্ট কৰাম, কিন্তু এইটো সময় আছে 1 জানুৱাৰী। 15 ডিচেম্বৰত যেতিয়া হোষ্টেলত ল'ৰা ছোৱালীবোৰ আহিব আমি হোষ্টেলৰ ল'ৰা ছোৱালীবিলাকক এবাৰ আমি টেষ্ট কৰাই ল'ম। ডিটেইল SOPটো আপোনালোকে পাব। ফাইনেল ইয়াৰ ষ্টুডেণ্টখিনি যেতিয়া হোষ্টেলত আহিব সকলোকে আমি টেষ্ট কৰিম। গতিকে সেই ডিটেইল SOPখন এডুকেশ্যন ডিপাৰ্টমেণ্টে 3-4 দিনৰ ভিতৰত দিব। ইট ইজ অলৱেজ ছাবজেক্ট টু টেষ্ট। সেইখিনি এতিয়ালৈকে আমি ষ্টেগাৰ্ড টু ষ্টেগাৰ্ডে চলি আছে, কাৰণ যদি আমি একেদিনাই 9, 10, 8 সকলোকে মাতি দিওঁ ছ'চিয়েল ডিষ্টেঞ্চিংটো নাথাকিব। 15ৰ পৰা এইটো খুলি লওঁ, কাৰণ ফাইনেল ইয়াৰ ষ্টুডেণ্টখিনিয়ে এমাহ অন্তত কৰক, যদি তাত বিশেষ কমপ্লেইন নহয়। গতিকে আমাৰ গোটেই এপ্ৰ'চটো হ'ল ষ্টেগাৰ্ড, একেলগে আমি ডিচিশ্যন লোৱা নাই। নাও ইট ইজ অনলি ফৰ দ্য ফাইনেল ইয়াৰ ষ্টুডেণ্ট। আজি আমি যিখন প্ৰেছ কনফাৰেন্সৰ মূল উদ্দেশ্য সেইটো হ'ল যে ফাইনেলি উই হেভ কাম টু দ্য ষ্টেজ য'ত নেকি অহাকালি আমি অৰুণোদয় আঁচনিখন আনুষ্ঠানিকভাৱে আমি আৰম্ভ কৰিবলৈ সক্ষম হ'ম। খুব এটা ডিটেইল প্ৰচেছৰ পিছত BTAD এৰিয়াক বাদ দি আমাৰ 29 ডিষ্ট্ৰিক্টত এই আঁচনিখনৰ ইমপ্লিমেণ্টেশ্যনৰ কাম আৰম্ভ হ'ব। অৰ্থাৎ 29খন জিলাৰ বেনিফিচিয়াৰীয়ে অহা কালিৰ পৰা এই আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। অৰুণোদয় আঁচনিৰ জৰিয়তে আমি ইট উইল বি দ্য হাইয়েষ্ট DBT ট্ৰান্সফাৰ। অৰ্থাৎ এই গোটেই কথাবিলাকৰ যদি বেকগ্ৰাউণ্ড চাই যে 2014ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া শাসনলৈ অহাৰ পিছত বেংকত বা ফাইনেন্সিয়েল ইনক্লুশ্যনত এটা ৰিভলিউশ্যন হৈছিলে। অৰ্থাৎ সকলোৱে জনধন যোজনাৰ একাউণ্ট খুলিলে আৰু বিভিন্ন ধৰণৰ বেংক একাউণ্ট আৰু ফাইনেন্সিয়েল ইনক্লুশ্যন অসমত এটা ডাঙৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ল। যেতিয়া বেংক একাউণ্ট খুলিলে তেতিয়া গভৰ্ণমেণ্টৰ ওচৰত এটা সুবিধা আহিলে যে মধ্যভোগী, মই নিগেটিভ চেন্সত কোৱা নাই, নে পজিটিভ চেন্স, যে চৰকাৰে কিবা এটা উপকাৰ বা কিবা এটা আঁচনি ৰাইজক দিব খোজে, বাট ৰাইজক দিবৰ কাৰণে সদায় আমি কাৰোবাৰ থ্ৰু দি যাব লাগিছিল। আইদাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন অৰ ডিপাৰ্টমেণ্ট অৰ NGO অৰ ইণ্ডিভিজুৱেল, কাৰোবাৰ থ্ৰু দি আমি যাব লাগিছিল। চ' দেয়াৰ ৱাজ এ লিকেজ অন দ্য প্ৰচেছ। চ' এই প্ৰচেছটোক
আৰু বেছি ট্ৰান্সপাৰেণ্ট বা স্বচ্ছ নিকা কৰিবৰ কাৰণে ডিবিটিৰ কনসেপ্ট এটা আৰম্ভ হৈছিল যে why not transfer the amount to the bank account of the beneficiary directly. অসমত জননী সুৰক্ষা যোজনাই কক স্কলাৰশ্বিপে কক বিভিন্ন ধৰণৰ আঁচনি আমি ডিবিটি মুডত কৰি আছিলোঁ ইন এ স্মল মেনাৰ এণ্ড ষ্টেগাৰ্ড মেনাৰ কৰবাত হয়তো কোনোবা জিলাত কোনোবা ব্লকত লাইক ডেট তাৰপিছত অলপ ইউনিভাৰ্চেলাইজেশ্যন হ'ল যেতিয়া বৃদ্ধ পেঞ্চনবিলাক আমি ডিবিটি কৰা আৰম্ভ কৰিলোঁ বিধৱা পেঞ্চনবিলাক ডিবিটি কৰা আৰম্ভ কৰিলোঁ চ' লাহে লাহে এই ডিবিটিৰ প্লেটফৰ্মখন টনকিয়াল হৈ গৈ থাকিল জনধন যোজনা আৰু ডিবিটি এই দুইটা প্লেটফৰ্মৰ এটা সুন্দৰ ব্যৱহাৰৰ জৰিয়তে আমি অৰুণোদয় আঁচনিখনৰ সিদ্ধান্ত লৈছিলোঁ যে আমি অৰুণোদয় আঁচনি কৰিম আৰু 22 লাখ পৰিয়াললৈকে আমি মাহত 830 টকা ডিৰেক্টলি ট্ৰান্সফাৰ কৰিম বাজেটত আমি কৈছিলোঁ যে 430 টকা তেওঁলোকৰ হেল্থ ঔষধ পাতি কিনিবৰ কাৰণে আমি এটা ভাগ কৰি দিছিলোঁ যে এই 830 টকা কেনেকৈ ব্যৱহৃত হ'ব 400 টকা মেডিচিনৰ কাৰণে চাউল চৰকাৰে বিনামূলীয়াকৈ দিয়ে চাউলৰ চিন্তা নাই নেক্সট আমি কৈছিলোঁ যে 200 টকা 4 কেজি দালিৰ কাৰণে বিনামূলীয়া চাউল হ'ল 200 টকা আমি দিলোঁ যে তোমালোকে 5 কেজি ফেমিলিটো দালি কিনিবা এটা কষ্ট অফ 50% ঠিক তেনেকৈ আমি ক'লোঁ যে তোমালোকে চেনি কিনিবা এটা কষ্ট অফ 50% 5 কেজি 80 টকা শেষত যি 150 টকা বাচি গ'ল সেই 150 টকা দি আমি ফ্ৰুটছ বা আন তেওঁলোকক কিনিবৰ কাৰণে পৰামৰ্শ দিলোঁ চ' টোটেল আমাৰ আহি গ'ল 830 rupees এতিয়া আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত আমি এটা বহুত ডাঙৰ এক্সাৰচাইজ কৰাৰ পিছত লাষ্ট 2 মাহ আঢ়ৈ মাহ ধৰি 18.20 lakhs বেনিফিচিয়াৰী আমি ফাইনেলি সিলেক্ট কৰিব পাৰিলোঁ 18,20,000 কিয় ইয়াত বিটিএডিৰ বেনিফিচিয়াৰীখিনি আমি এতিয়ালৈকে সিলেক্ট কৰা নাই বিকজ অফ দ্য মডেল কোড অফ কণ্ডাক্ট এই 18,20,000 বেনিফিচিয়াৰী একাউণ্টত যোৱা 7 দিনত আমি পেনি ট্ৰান্সফাৰ অৰ্থাৎ এটকা আমি ট্ৰান্সফাৰ কৰি চাইছিলোঁ তেতিয়া আমি দেখিলোঁ যে 17.6 lakhs একাউণ্ট কাম কৰি আছে এক্টিভ যেটা এটকাটো তাত গৈ সোমাইছে চ' বেসিক্যালি 3.5% বেনিফিচিয়াৰী যেটো আমি 18,20,000 পৰা 16,60,000 যদি বাদ দিয়ে 60,000 বেনিফিচিয়াৰী একাউণ্টটো কিবা প্ৰবলেম আছে আমি তাক ৰিভেলিডেট কৰিবৰ কাৰণে আমি পঠিয়াই দিছোঁ অলৰেডি SMS যোগে এই 18 লাখ মানুহৰ SMS লৈকে মেছেজ গ'ল যে আপুনি অৰুণোদয় বেনিফিচিয়াৰীৰ বাবে নিৰ্বাচিত হৈছে অহাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমিনগাঁও পেৰেড গ্ৰাউণ্ডৰ পৰা এই অৰুণোদয় আঁচনিখনৰ শুভাৰম্ভণি কৰিব অহাকালি আমি যেটো পুঁজি দিম বেসিক্যালি তো আমি নৱেম্বৰ মাহৰ পুঁজি দিম তাৰমানে they are entitlement of the month of November গটিকে ডিসেম্বৰতে তেওঁলোকে দুবাৰ পইচা পাব 1 তাৰিখে 830 টকা পাব কিন্তু ডিসেম্বৰত যেটো পাব লগা পইচা সেইটো আমি সদায় মাহৰ শেষত দিম সেই হিচাপৰ পৰা তেওঁলোকে 26 তাৰিখে আৰু এটা পইচা পাব তাৰ পিছত প্ৰত্যেক মাহৰ শেষৰ সপ্তাহত তেওঁলোকে 830 টকাটো পাই গৈ থাকিব এই পইচাটো যদিও মই কৈছো 1 তাৰিখে পাব একেদিনাই ইমান টকা বেংকে ট্ৰান্সফাৰ কৰিব নোৱাৰে সব 5 দিনৰ ভিতৰত পাব 1 তাৰিখৰ পৰা 6 তাৰিখ প্ৰত্যেক দিনাই 3 লাখৰ বেটছত গৈ থাকিব
1 পৰা 6 তাৰিখৰ ভিতৰত একাউণ্টত পুঁজিটো জমা হ'ব ঠিক তেনেকে 26 পৰা 31 তাৰিখৰ ভিতৰত জমা হ'ব ডিসেম্বৰত জানুৱাৰী টু 26 পৰা 31 ফেব্ৰুৱাৰী 22 পৰা 28 আৰু মাৰ্চত 26 পৰা 31 ডিসেম্বৰত দুটা ইনষ্টলমেন্ট পাব নৱেম্বৰৰ ইনষ্টলমেন্টটো ডিসেম্বৰত পাব এটা অৰুণোদয় কল সেন্টাৰ থাকিব যিসকলৰ বেংক একাউণ্টত এই পুঁজিটো জমা নহব কিবা কাৰণত তেওঁলোকে ফোন কৰি সেই কল সেন্টাৰত জনাব পাৰিব প্ৰথম পুঁজিটো পোৱাৰ পিছত এখন চিঠি লৈ আমাৰ ডিসি কাৰ্যালয়ৰ পৰা সকলো মানুহৰ ঘৰলৈকে এবাৰ আমি যাম টু পাৰ্সনেলি ভেৰিফাই যে পুঁজিটো আপোনালোকে পালে নে নাই বহুতৰ কি হ'ব একাউণ্টত টকাটো পৰি থাকিব বেংকত যোৱা যেহেতু বহুত মানুহৰ আদত নাই বহুত কম টকা আছে বেংকত বছৰত হয়তো এবাৰ যায় এবাৰ আমি ফিজিক্যালি তেওঁলোকক এলাৰ্ট কৰিম যে আপোনালোকৰ একাউণ্টত পুঁজিটো জমা হৈছে না এবাৰ চাই দিয়ক আৰু এবাৰ যদি গম পায় তেতিয়ালে আৰু ভৱিষ্যতে আৰু মানুহখিনি বেংকত অহা যোৱাটা সদায় কৰি থাকিব সো পাৰ মান্থত আমাক কিমান টকা লাগিব পাৰ মান্থ around 180 crores. So 180 crores as of now আমাৰ এনে 200 কোটি লাগে বিটিএডিৰ বেনিফিচিয়াৰি খিনি যোগ নোহোৱা কাৰণে 180 crores rupees আমি পাৰ মান্থত এই 22 লাখ পৰিয়াল আজিৰ দিনত যেটো 18 লাখ 20 পিছত 22 লাখ হ'ব 22 লাখ পৰিয়াললৈকে আমাৰ এই পুঁজিটো ট্ৰান্সফাৰ হ'ব আৰু 200 কোটি টকা আমাক প্ৰতি মাহত লাগিব সো ৰাজ্য চৰকাৰৰ বাৰ্ষিক বাজেটৰ পৰা 2400 কোটি টকা প্ৰতি বছৰে এই আঁচনিৰ বাবে ব্যয় কৰা হ'ব আৰু সেই দৃষ্টিকোণৰ পৰা স্বাধীনোত্তৰ অসমত এইটোৱে আটাইতকৈ ষ্টেট গভৰ্ণমেণ্টে লোৱা ডাঙৰ স্কিম ইয়াৰ আগতে আমি ইমান ডাঙৰ স্কিম কেতিয়াও লোৱা আমাৰ আমি লোৱাও নাছিলো বা ইমান ডাঙৰ স্কিম আমাৰ কৰাৰ অভ্যাসও নাছিলে সো ফ্ৰম এভৰি এংগল tomorrow is a big day for the government of Assam যে আমাৰ মেচিনাৰীটোৱে আঢ়ৈ মাহত এই গোটেই অৰুণোদয় আঁচনিখন খুব ধুনীয়া কৰি আমি বেনিফিচিয়াৰি সিলেক্ট কৰিলো বহুত বেছি গণ্ডগোলো হোৱা নাই ফাইনেন্স ডিপাৰ্টমেন্ট এটা ৰবাস্ট কম্পিউটাৰ প্লেটফৰ্ম বনাইছে অন অৰুণোদয় যাৰ জৰিয়তে আমি মানুহখিনিক প্ৰতি মাহত আমি পুঁজিটো দি থাকিব পাৰিম আৰু ডেট এণ্ড টাইম ফিক্স যে এইটো ডেটতে আপোনালোকে টকাটো পাব যেনেকৈ দৰমহা সময়ত গৈ পায় এই পুঁজিটো সময়ত গৈ পাব পৰৱৰ্তী সময়ত আমি ভাবো যে আৰু 8 লাখ বেনিফিচিয়াৰি যদি আমি ইনক্লুড কৰিব পাৰো along with our financial situation তেতিয়ালে মোষ্টলি নিম্ন মধ্যবিত্ত আৰু দুখীয়া প্ৰতিটো পৰিয়ালে আঁচনিৰ ভিতৰত ইনক্লুড আহি যাব কিন্তু আজি আমাৰ আৰ্থিক অসুবিধাৰ কাৰণে আমি 30 লাখলৈকে যাব পৰা নাই কিন্তু পৰৱৰ্তী পৰ্যায়ত ডেফিনেটলি গভৰ্ণমেণ্টৰ এটো টাৰ্গেট থাকিব টু ৰিচ 30 lakhs beneficiary আজি we are starting with 18.20 BTAD election হৈ যোৱাৰ লগে লগে 22 হ'বগৈ this is what we have planned as of now গতিকে আপোনালোকক হ্যান্ডআউট এটা আমি দিছো আৰু মই আগতে কোৱাৰ দৰে যে ষ্টেট গভৰ্ণমেণ্টে ইমান ডাঙৰ স্কিম আগতে কেতিয়াও লোৱা নাই কৰা নাই এটো প্ৰথম হ'ব ইয়াত এটা প্ৰত্যেক বছৰত এটা মাহত অৰুণোদয় মাহ হিচাপে আমি পালন কৰিম যত মানুহে এক্সিট ৰুট পাব অৰ্থাৎ অৰুণোদয় লগো প্ৰত্যেক ঘৰত আমি লগাম কিছুমানৰ ঘৰত চাকৰি হৈ গল কিছুমানে এখন ট্ৰেক্টৰ কিনি ললে সো আমি এক্সিট ৰুটটো মানুহখিনিক দিম যে মই অৰুণোদয়ৰ পৰা এটা উলাই আহিব খুজো এটো নহয় যে একেবোৰ মানুহে সদায় অৰুণোদয় পাই থাকিব বছৰৰ এটা মাহত অৰুণোদয় সাৰ্ভে হ'ব আৰু they will get a exit route তেওঁলোকে উলাই আহিব পাৰিব আৰু কোনো সৰকাৰী চাকৰিয়াল থকা ফ্যামিলি বা সৰকাৰী চাকৰিয়ালে যদি অৰুণোদয় আঁচনি লয় হিমান টকা তেওঁ দৰমহাৰ পৰা কাটি লোৱা হ'ব
সেইকাৰণে কোনোবা যদি আমাৰ যেতিয়া কল চেণ্টাৰ হৈ যাব অৰুণোদয় আঁচনিত যদি চৰকাৰী কৰ্মচাৰীয়ে বেনিফিচিয়াৰী হিচাপে সোমাইছে বা ফেমিলি সোমাইছে সেইটো আমাক ইনফৰ্ম কৰিব পাৰিব কাৰণ দুবাৰ দৰমহা দিয়াটো নিয়ম নহয় গভৰ্ণমেণ্টত উই কেনট